এখন আছে দীপৰ বিল। দীপৰ বিলৰ কাষে কাষে খুব সুন্দৰ এটা ৰাস্তাৰ মাজে মাজে আমি আগবাঢ়ি আহি আছোঁ। আজি এটা খুব সুন্দৰ মন্দিৰলৈ যাম। মন্দিৰ ভাগ আপোনালোককো দেখাম। প্ৰথমবাৰ ময়ো আহিছোঁ, কেনেকুৱানো কি এতিয়া একো গমেই পোৱা নাই। তাত গৈ আপোনালোকক দেখাম। আপোনালোকে মোৰ লগে লগে আহি থাকক। আৰু আহিয়ে পাই গ'লোঁ, এইটো হৈছে ট্ৰেইন গেট। সেউজীয়া গছ গছনিৰ কাষে কাষে এনেকৈ আহি আছোঁ আৰু এয়া মন্দিৰ ভাগ আমি পাই গৈছোঁহি। মন্দিৰ ভাগ অৱশ্যে ওপৰত আছে, পাহাৰৰ ওপৰত। আৰু সোমাই প্ৰথমতে এয়া হৈছে গণেশ বাবাৰ মন্দিৰ। ইয়াতে দৰ্শন কৰিলোঁ গণেশ বাবাক। কিমান সুন্দৰকৈ বনাইছে, বৰ ধুনীয়া লাগিছে মন্দিৰ ভাগ। আৰু এতিয়া আমি ওপৰলৈ যাওঁ ব'লকচোন। আৰু কিমান সুন্দৰ এটা ৰাস্তাৰ মাজে মাজে আমি ওপৰলৈ আহি আছোঁ, চাওকচোন। মন্দিৰ ভাগৰ নাম হৈছে শ্ৰী শ্ৰী বুঢ়ী গোসানী দুৰ্গা দেৱীৰ মন্দিৰ। মই এতিয়াই কৈ দিছোঁ আৰু ওপৰত গৈ দেখা পাব আপোনালোক সকলোৱে। আৰু আমাৰ পৰ্যটকসকল আৰু ভক্তসকল আহিবৰ কাৰণে আমাৰ চৰকাৰে ইমান সুন্দৰকৈ এটা মন্দিৰ বনাইছে আৰু ইমান সুন্দৰকৈ এই ৰাস্তাটো বনাই দিছে। সেয়ে চৰকাৰলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। বৰ ভাল লাগিল এনেকৈ আহি পেলাই। এয়া হৈছে শ্ৰী শ্ৰী বুঢ়ী গোসানী দুৰ্গা দেৱীৰ মন্দিৰ। এই মন্দিৰ ভাগ 1920 চনতে স্থাপন কৰা হৈছিলে। পুনৰ নিৰ্মাণ কৰে 2009 চনত 24 জানুৱাৰীত। এই জেগাটুকুৰ নাম হৈছে সজ্জনপাৰা, মানে ৰাণীৰ ওচৰতে আছে সজ্জনপাৰা বুলি এইটুকুৰ জেগাত। আৰু মন্দিৰ ভাগ ভিতৰলৈ সোমাই আহিলোঁ আৰু আমি এতিয়া সেৱা কৰিলোঁ, দৰ্শন কৰিলোঁ ইয়াতে মন্দিৰ ভাগ। আজি অৱশ্যে ভিৰ ভাৰ তেনেকৈ নাই। আৰু এতিয়া চাওক, মন্দিৰ ভাগৰ পৰা ওলাই আহি একদম তললৈ চাই দিয়কচোন। এয়া দেখিছে, এয়া হৈছে একলেণ্ড পাৰ্ক। আপোনালোকে ধৰিব পাৰিছেনে? এইটো একলেণ্ড পাৰ্ক। আৰু ইপাৰে আছে একলেণ্ড পাৰ্ক আৰু ইপাৰে আছে একদম পাহাৰৰ ওপৰত এয়া হৈছে মন্দিৰ ভাগ, বুঢ়ী গোসানী দুৰ্গা দেৱীৰ মন্দিৰ। এয়া কিমান সুন্দৰকৈ বনাইছে চাওকচোন। সঁচাকৈ বৰ ভাল লাগিছে আহি ইয়াতে। বহুত বেছিয়ে ভাল লাগিছে। প্ৰথমবাৰ আহিছোঁ এই মন্দিৰ ভাগলৈ, সঁচাকৈ ক'ব লাগিব। পাহাৰৰ ওপৰত আৰু ৰাস্তাটো মানে ইমান সুন্দৰকৈ বনাই দিছে, কোনো কষ্ট নাই, গাড়ী ওপৰলৈ আনিব পাৰিব। আৰু দুই চাইডে একদম খুব সুন্দৰ গাৰ্ডেনৰ মাজে মাজে আমি এতিয়া আকৌ তললৈ নামি আহি আছোঁ। চাওক কিমান সুন্দৰ ৰাস্তাটো, বৰ ভাল লাগিল। আৰু মন্দিৰ ভাগো বহুত ধুনীয়া। নতুনকৈ আৰু অকণমান ডিজাইন কৰি ফ্ৰণ্টৰখিনি বনাই থকা হৈছে। মন্দিৰ ভাগ দৰ্শন কৰিলোঁ, কৰি মেলি এতিয়া আকৌ আমি তললৈ আহিছোঁ। আহোঁতে আকৌ এতিয়া আমি পাই যাম গণেশ বাবাৰ মন্দিৰ। গণেশ বাবাৰ মন্দিৰ ভাগত আকৌ সেৱা জনাই আমি এতিয়া ঘৰলৈ বুলি যাম। চাওক কিমান সুন্দৰকৈ যোৱা বছৰে বনাইছে নতুনকৈ। সেয়া আমি এতিয়া গণেশ বাবাক সেৱাটি জনালোঁ, নমস্কাৰ জনালোঁ। গণেশ বাবাই যাতে সকলো ফালৰ পৰা সদায় যেনে কুশলে ৰাখে তাৰে কামনা কৰিলোঁ। আৰু যিসকলে আহিব বিচাৰে তেওঁলোকে এবাৰ আহিব। খুব ধুনীয়া মন্দিৰ ভাগ, পাহাৰৰ ওপৰত আছে। ময়ো প্ৰথমবাৰ আহিলোঁ, সঁচাকৈ বহুত ভাল পালোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ। আজিলৈ আহোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ আহোঁ, বাই।